हाँ, उसने मुझे बीफ खिलाया था और मुझे रिलीजन चेंज करने के लिए भी बोला था। हिंदू যুৱতীক গোমাংস খুৱালে ডক্টৰ চেইলিছ আলমে। ধৰ্ম পৰিৱৰ্তনৰ হেঁচা হিন্দু যুৱতীক। মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত নাভূত নাশ্ৰুত কাণ্ড। মাৰ্ঘেৰিটা চেৰিছ ব্যক্তিগত নাৰ্ছিং হোমত কৰ্মৰত এগৰাকী 22 বছৰীয়া যুৱতীক ঠগ প্ৰবঞ্চনাৰ চলাহী কথাৰে ডক্টৰ চেইলিছ আলমে দৈহিক সম্পৰ্ক গঢ়াৰ অভিযোগ। से निकाल के सिविल में घुसाया, उसके बाद से मुझे ओटी का सब काम वाम सिखाया। सिखाने के बाद से वो शाम को भी ओटी में बुलाता था। 1-2 बार ओटी में मैं गई शाम को, तो ओटी हुआ। उसके बाद से एक दिन उसने फिर से बुलाया मुझे शाम को ओटी के लिए। तो मैंने बोला सर अभी तो आप लोग 1 बोल के 2 या 3 निकाल देते हो, ज़्यादा रात हो जाएगी, मैंने ऐसा भी बोला। तो उसने बोला मैं छोड़ भी आऊँगा, लेने भी आऊँगा और छोड़ भी जाऊँगा। तो मुझे तो एक भरोसा था ना उसके ऊपर, वो तो एक डॉक्टर है। तो मैं निकल गई। उसके बाद से उसने पेट्रोल भराया गाड़ी पे। उसके बाद से मुझे एक जूस पीने के लिए दिया। उसके बाद से मुझे कुछ होश नहीं। उसके बाद से उसने 11:30 में लाके मुझे छोड़ दिया रूम के बाहर। तो मुझे कुछ भी होश नहीं था। उसने मेरे साथ वीडियो बनाया, ऐसा किया, मुझे कुछ भी पता नहीं था। उसके बाद से उधर मैं दूसरे दिन ड्यूटी गई, कुछ भी नहीं हुआ। मुझे आके इधर उधर छुआ तो मैंने सोचा उसके हाथ से लग गया मुझे। दूसरे दिन आके फिर से वैसा किया। तो मैंने बोला मैं अंकल को बोल दूंगी, तुम मेरे साथ ऐसा क्यों कर रहे हो। तो उसने वो वीडियो निकाल के दिया। तो बोला अब बोलो, जाओ जाके। तो मैंने बोला ऐसा क्यों किया तुमने मेरे साथ, ऐसा बोला। तो उसने कुछ भी नहीं बोला। ऐसा करते करते पूरा हॉस्पिटल में वो हो गया, हल्ला हो गया ना कि एक डॉक्टर मेरे साथ ऐसा कर रहा है, एक मैं नर्स हूँ, उस मेरे साथ ऐसा कर रहा है, गाड़ी लेके आता है, मुझे निकलो बोलता है, मुझे देख के हंसता है, तो मुझे जाना ही पड़ेगा ना। ऐसा किया उसने मेरे साथ। उसके बाद से मैं चली जाती थी उसके साथ, क्योंकि वो वीडियो के डर से मैं चली जाती थी। कुछ खिलाया था? हाँ, उसने मुझे बीफ खिलाया था और मुझे रिलीजन चेंज करने के लिए भी बोला था। চেৰিছ ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা এগৰাকী 22 বছৰীয়া নাৰ্ছক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰায় 3 মাহ ধৰি যৌন সম্পৰ্ক গঢ়ি তোলে। আনহাতে যুৱতীগৰাকীক তিনিচুকীয়াৰ এখন ভাড়াঘৰত থৈ বলপূৰ্বক গোমাংস ভক্ষণ কৰায়। এয়াই নহয় 22 বছৰীয়া হিন্দু ধৰ্মাৱলম্বী নাৰ্ছগৰাকীক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰাৰ লগতে নামাজ পঢ়িবলৈ বাধ্য কৰায়। নামাজ পঢ়িবলৈ অস্বীকাৰ কৰা যুৱতীগৰাকীক চিগাৰেটৰ জুইৰে শৰীৰত আঘাত কৰাৰ অভিযোগ ভুক্তভোগী যুৱতীগৰাকীৰ। আজি স্থানীয় ৰাইজ আৰু গোৰ্খা ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় ঘেৰাও কৰি ডক্টৰ চেইলিছ আলমক বাহিৰলৈ মাতি আক্ৰমণ কৰে। আক্ৰমণত ডক্টৰ চেইলিছ আলমে থুতুৰিয়াৰ কপালত যথেষ্ট আঘাত পোৱা পৰিলক্ষিত হয়। আনহাতে লগে লগে মাৰ্ঘেৰিটা পুলিচৰ দল ইটি মাৰ্ঘেৰিটা চিকিৎসালয়ত উপস্থিত হৈ ডক্টৰ চেইলিছ আলমক উদ্ধাৰ কৰে। আনহাতে ভগৱান স্বৰূপ ডক্টৰে কৰা এনেহেন কাণ্ডক গৰিহণা দি গোৰ্খা ছাত্ৰ সন্থাই নেপালী সম্প্ৰদায়ৰ যুৱতীগৰাকীক ন্যায় প্ৰদান কৰি ডক্টৰ চেইলিছ আলমৰ ওপৰত কঠোৰতম শাস্তিৰ দাবী তোলে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টিভি নিউজ। গভৰ্ণমেণ্ট মেডিকেল মাৰ্ঘেৰিটা গভৰ্ণমেণ্ট মেডিকেলত ডক্টৰজন যিজন আপোনাৰ আলম ডক্টৰ আলমে যোৱা 3 মাহ ধৰি আমাৰ তিৰাপ গেটৰ নিবাসী এজনী ছোৱালী, একটা উপাধ্যায় ছোৱালীক সি কিবা প্ৰলোভ দি, ছোৱালীজনী আমি জনামতে প্ৰথমে নাৰ্ছ কৰি আছিলে আপোনাৰ চেৰিছ মেডিকেলত নাৰ্ছ কৰি আছে। সি প্ৰলোভ দি তাক কিবা প্ৰমোশ্যন কৰাম, তাক গভৰ্ণমেণ্ট চাকৰি দিম বুলি প্ৰলোভ দি তাক মাৰ্ঘেৰিটা
চিভিল মেডিকেলত আনিলে তাৰপিছত তাইক নিজৰ অতীত ভৰাই তাইক নিজৰ পিয়ে নিচিনাকৈ ইউজ কৰি তাইক প্ৰলোভ দি তাইক এনেকুৱা অৱস্থাত লৈ গ'ল ছোৱালীজনীক এনেকুৱা অৱস্থাত নিলে পিছলৈ গৈ ছোৱালীক তাইক ইউজ কৰিব ধৰিলে তাক প্ৰলোভ দি ছোৱালীজনীক ইউজ কৰি আছে তাইক আপোনাৰ ক'ব নোৱাৰোঁ এনেকুৱা ভাষা এনেকুৱা তাইক নোখোৱা বস্তুবোৰ খুৱাই মেলি তাইক ভিডিঅ'জ বনাই বুলি ভিডিঅ'জ লৈ পেলাই তাক ব্লেকমেইলিং কৰি আছে ব্লেকমেইলিং কৰি ছোৱালীজনীক এনেকুৱা অৱস্থাত নিলে লাষ্টত গৈ পেলাই চক এটা হিন্দু ধৰ্মৰ ছোৱালী হয় তাক আপোনাৰ গু মাংসলৈকে খোৱালে ছোৱালীজনীক কোৱা মাতে চক আৰু ঢেৰ কথা আছে প্ৰত্যেক কথা আমি বিৱৰণ কৰিবও নোৱাৰোঁ মিডিয়াৰ আগত কিন্তু মই এটা কথা ক'ব বিচাৰোঁ চক এই ছোৱালীজনী ন্যায় পাব লাগে আৰু আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপজং আঞ্চলিক সমিতি আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি ওলাই আহিছোঁ যাতে এই ছোৱালীজনী ন্যায় পায় আৰু অনাগত দিনত এই আমাৰ এই ভণ্টিৰ নিচিনা আৰু বেলেগ বাই ভনীক এনেকুৱা নহওক সেইকাৰণে আমি ন্যায় বিচাৰি আজি আমি পুলিচৰ ইয়াত আহিছোঁ আৰু আমাৰ বাই ভনীয়ে আমাৰ দাদাহঁতে অলপ ডাক্তৰজনকো ধৰি লৈ আনিছে ইয়াত ধৰাধৰি কৰোঁতে অলপ তাক হাতে পাই হ'ল চাগে কেলৈ সি এনেকুৱা যোগ্য মানুহ হয় 2-4 চৰ খোৱা যোগ্য মানুহ হয় এই গতিকে 2-4 চৰ খালে এই 2-4 চৰ তাৰ কাৰণে একো নহয় যি কাণ্ড কৰি গৈছে অনাগত দিনত আপোনালোকে আৰু ভালকৈ গম পাব আৰু আমি আপোনাৰ মিডিয়াৰ বাবদ আমি এইটোও অনুৰোধ কৰিব বিচাৰোঁ এই মেডিকেল ডিপাৰ্টমেণ্টত এনেকুৱা ডক্টৰক যাতে আপোনালোকে নথব এইবোৰ ডক্টৰৰ নামত এজন কলংক চক আমি স্পষ্ট ভাষাৰে ক'বলৈ ডক্টৰৰ নামত কলংক এনেকুৱা ডক্টৰত আপোনালোকে মেডিকেলত নথব অনাগত দিনত যদি ভাল ডক্টৰ থ'ব কেলৈ আমি মানুহে বিশ্বাস কৰে ডক্টৰ ভগৱানৰ দ্বিতীয় ৰূপ কিন্তু এই ডক্টৰ বোলে যে এনেকুৱা কৰিলে অনাগত দিনত আমি কেনেকৈ বিশ্বাস কৰিম ডক্টৰ কেনেকৈ বিশ্বাস কৰিম আমাৰ মানুহ কেনেকৈ ট্ৰিটমেণ্ট কৰিম সেইকাৰণে আমি আপোনালোকৰ মিডিয়াৰ বাবদ আমি হকাই দিব বিচাৰিছোঁ এই এনেকুৱা ডক্টৰক আৰু এই মেডিকেলৰ যোন আছে ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্ট হকাই দিব বিচাৰিছোঁ অনাগত দিনত যদি আপোনালোকে এনেকুৱা ডক্টৰ আকৌ পোহপাল কৰি এনেকুৱা ডক্টৰ আকৌ ইয়াত থয় কিন্তু এইটো বস্তুটো ভাল নহ'ব আপোনালোকে চাই আছে নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি আসাম টিটি নিউজ